হেল্ল' এভৰিৱান, এইখন হ'ল MLA স্কলাৰশ্বিপ ফৰ্ম। চ' তোমালোকে এইখন ফৰ্ম তোমালোকে ফিল আপ কৰি MLA জনক দিব লাগিব, তোমাৰ এৰিয়াৰ MLA জনক দিব লাগিব। তেতিয়াহে তুমি যদি MLA এপ্ৰুভ কৰে বা MLA স্কলাৰশ্বিপ দিয়ে তেতিয়াহে তুমি পইচা পাবা। এইখন হ'ল ফৰ্ম, ইয়াতে তুমি ফিল আপ কৰি তুমি এভৰিথিং, তোমাৰ একাউণ্ট নেম, একাউণ্ট নাম্বাৰ, এভৰিথিং দিব লাগিব। এভৰিথিং দি তাৰপিছত তুমি কলেজৰ পৰা হেড অফ দ্য চিল এণ্ড ছিগনেচাৰ অফ দ্য হেড, কলেজৰ পৰা ছিগনেচাৰ ষ্টাম্প মাৰি লৈ আনিব লাগিব। এইখন ফৰ্ম যদি লাগে তোমালোকে ডেছক্ৰিপশ্যনত এটা গ্ৰুপৰ লিংক দিয়া আছে, জইন হোৱা, তাতে পাই যাবা। মোৰ গ্ৰুপ হয়, তাতে পাই যাবা এইখন ফৰ্ম। মই দি দিম আজি 12টা বজাত দি দিম, যাতে চবে পায়। এই ভিডিঅ'টো চোৱাৰ পিছত মেক্সিমাম ষ্টুডেণ্টে যাতে পায়। মোৰ 6টা-7টা গ্ৰুপ আছে, চ' টেনশ্যন ল'ব লগা নাই। মই গোটেইকেইটা গ্ৰুপত দি দিম এইখন ফৰ্ম। MLA স্কলাৰশ্বিপৰ ফৰ্ম হয়। চ' মই দেখাই দিছোঁ, পূৰা দেখাই দিছোঁ। এইখন MLAৰ কাৰণে MLA ৰেকৰ্ডছ, এইখিনি MLA ফৰ্ম ফিল আপ কৰিব, MLA কৰিব। বাকী তুমি ইমানখিনি তুমি কৰিব লাগিব। ইয়াতে ডকুমেণ্টছ দি দিছে, কি দিব লাগিব, লিষ্ট অফ দ্য ডকুমেণ্টছ। অ'কে, ফৰ্মখনতে পাই যাবা কি ডকুমেণ্টছ লাগিব, আৰু অফলাইন হয়। অ'কে, চ' যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। অ'কে, আৰু লাইক এটা কৰিবা। এইখন হ'ল MLA স্কলাৰশ্বিপ ফৰ্ম, মই গ্ৰুপত দি দিম। অ'কে।